জুলি শুনচোন হেৰি নহয় কাইলৈ তই এবাৰ মেডিকেলৰ পৰা আহিবি আছোন তোৰ মাহীয়ে হেৰি প্ৰেছাৰ উকাইছিলে নে কি বোলে একদম মানে মোৰ ঘূৰাই পৰি গ'ল বোলে এতিয়া মেডিকেলত আছে চেলাইন দি থৈছে বোলে তই সেইকাৰণে কাইলৈ গৈ পিনে সেই খবৰ এটা লৈ ল'বি আৰু লগতে সেই মাহীয়ে খাবৰ কাৰণে মই কিবা অলপ বনাই দিম সেইখিনি লৈ যাবিচোন মই আকৌ যাবলৈ এতিয়া মোৰটো ঘূৰাই আছে নহয় সেইকাৰণে ৰাতিপুৱা সময়ত তই গুচি যাবিগৈ দেই মাহীক চাবলৈ তাৰপিছত বাৰু সেই মই দুপৰীয়া মানে বা পিছবেলা মানে এপাক যাম বুজিলি নহয় অঁ হয় নেকি মা মই একো গমেই নাপাচোন তুমি এতিয়াহে মোক কৈছা হ'ব দিয়া মই কাইলৈ ৰাতিপুৱাতে মাহীৰ ওচৰলৈ গুচি যাম বাৰু অঁ ভাল যে বেছি একো নহয় সঁচাকৈ দেই গৰমটো যিহে পৰিছে সেইটো কাৰণে চবৰে একদম মানে প্ৰেছাৰ হাই হৈ গৈছে কিছুমানৰ ইমান মূৰ ঘূৰণি হৈছে গৰমৰ কাৰণেই হৈছে নিচিনা লাগিছে হ'ব দিয়া তুমি যাব নালাগে তোমাৰো গা বেয়া হৈ আছে নহয় মই গুচি যাম বাৰু অঁ তাকে সেই গৰমৰ কাৰণে হৈছে আকৌ যিহে গৰম পৰিছে এতিয়া মোৰো সেই এইকেইদিন মূৰটো ঘূৰা নিচিনাই লাগি আছে এনেকৈ মূৰ ঘূৰাই থাকিলে আকৌ ওলাই যাবলৈও ভয় লাগে যে ক'ৰবাত যদি মূৰ ঘূৰাই পৰি যাওঁ তেতিয়া কি হ'ব তাতে ইমান গৰমত এনেইতো মূৰ ঘূৰাই আছে আকৌ ওলাই গ'লে লাগিলে আকৌ বেছিহে হেৰি হ'ব সেইকাৰণে তোকে যাবলৈ কৈছোঁ আৰু ময়ো সেই এতিয়াহে গম পাইছোঁ আকৌ মহায়ে ফোন কৰোঁতে সেইকাৰণে তোকে বোলো কৈ দিওঁ ৰাতিপুৱা গুচি যাবি বুলি তই বাৰু হ'ব দে এতিয়া শুই থাকগে যা ৰাতিপুৱা হ'লে মানে ওলাই যাবিগৈ আৰু মাহী তোমাৰ সেই মূৰ ঘূৰাই আছে বুলি মই গমেই নাপাওঁ নহয় মেডিকেল আছা বুলি কালি সেই মায়ে কওঁতেহে আকৌ তুমি হঠাৎ কেনেকৈ কি হ'লনো চাগে দে গৰমৰ কাৰণেও হৈছে চাগে ন মাহী যিটোহে গৰম পৰিছে ইমান গৰমত মানে কেনেকৈ যে মানুহখন থাকিব আৰু দেই সঁচাকৈ বৰষুণ এজাক লাগিছিলে আকৌ বৰষুণো নিদিয়া হ'ল নহয় মাহী এতিয়া পিছে তুমি ভাল পাইছা না অকণমান আৰাম লাগিছেনে অঁ জুলি এই গৰমৰ কাৰণে হৈছে এই হঠাৎ আকৌ সেই মূৰ ঘূৰাই পৰি থাকিলোঁ ইয়াত সেই ডক্টৰে চাওঁতেহে গম পাইছোঁ প্ৰেছাৰ বোলে একদম হাই হৈ গৈছিলে এই গৰমৰ কাৰণে একদম মানে এইকেইদিন মূৰ ঘূৰণিটো থাকিব পৰা নাছিলোঁ কালি হঠাৎ আকৌ সেই কাম কৰিয়ে আছিলোঁ কৰি থাকোঁতে ঘপককেনে সেই মূৰ ঘূৰাই পৰি থাকিলোঁ নহয় তাৰপিছত আৰু ক'ত আৰু এতিয়া সেই অকণমান আৰাম পাইছোঁ হ'লেও কিন্তু মূৰটো ঘূৰাই থকা নিচিনা লাগি আছে ইমান এটা ভাল নাই পোৱা বৰ গৰম পৰিছে দেই এইকেইদিন সেই মাহী তাকে তুমি এতিয়া এইকেইদিন কাম চাম নকৰিবা আৰু অকণমান ভালকৈ ৰেষ্ট কৰিবা বুজিলা গৰম বহুত বেয়াকৈ পৰিছে আকৌ মূৰ ঘূৰালে মানে কি হ'ব সেইকাৰণে ভালকৈ ৰেষ্ট ল'বা মাহী মই তোমাৰ কাৰণে খাবলৈ কিবা লৈ আহিছিলোঁ মায়ে বনাই দি পঠিয়াইছে খাই লোৱা তুমি এনেকৈ যে মোৰটোহে গৰম হতাই অথনিবাৰ 3-4বাৰ মই ফোন কৰিলোঁ ফোনটো কি ৰিচিভে কৰিব নোৱাৰি ইমানে বিজি থাকে নে তাৰহে কাম আছে অকল সিহে একদম বিজনেছ কৰি আছে বেলেগ এজন কাম কৰাই নাই বেছিয়ে মানে এটা কাম কৰোঁ জুলিকে ফোন এটা কৰোঁ তাইক ক'ব লাগিব টিকু অফিচৰ পৰা আহোঁগৈ বুলি ক'তনো কি কৰি আছে চাওঁগৈচোন আপুনি কল কৰি থকা ব্যক্তিজন অন্য এটা কামত ব্যস্ত হৈ আছে তেওঁ আপোনাৰ কল ৰিচিভ কৰিব পৰা নাই গতিকে খন্তেক সময়ৰ পিছত চেষ্টা কৰক ধন্যবাদ এইজনীকো ফোন ইমানকৈ কৰিলোঁ ৰিচিভে নকৰিলে যে ইমান কি কামত ব্যস্ত হৈ আছে ইহঁত দুটা টিকুকো অথনিৰ পৰা কল কৰিলোঁ সিও নুঠায় এতিয়া জুলিক ভাবিছিলোঁ তাইক লগত লৈ যাম বুলি এইজনীও ফোন ৰিচিভ নকৰা হ'ল আজি ইহঁত মানে ইমানেই বিজি নে কোনো এটাই মোক টাইমেই দিব পৰা নাই এটা কাম কৰোঁ কি ৰৈ থাকিলে নহ'ব জুলি ক'ত আছেতো নাজানো কিন্তু টিকুটো অফিচতে থাকিব গতিকে তাৰ অফিচলৈকে যাওঁ হেল্ল' টিহু মেম গুড মৰ্ণিং গুড মৰ্ণিং হেৰি নহয় টিকু অফিচত আছেনে নাই মেম ছাৰটো কেতিয়াবাতে ওলাই গৈছে 2-3 ঘণ্টামান হ'ব হ'ল মানে ইয়ালৈ জুলি মেম আহিছিলে জুলি মেমৰ বোলে ছাৰৰ লগত কিবা ইম্পৰ্টেণ্ট ডিছকাছ কৰিব লগা আছে আৰু কিবা ৱেডিং প্লেনিঙৰ বিষয়ে মানে ডিছকাছ কৰিব আছে বুলি কৈছিলে সেইটো কাৰণে ছাৰে ক'লে জুলি মেমৰ লগতে একেবাৰে লাঞ্চ কৰি ল'ব তাৰপিছত যদি সোনকালে কাম শেষ হয় তেতিয়া অফিচলৈ এবাৰ আহিম বুলি কৈছিলে বাকী মই নাজানো কি টিকু জুলিৰ লগত গৈছে তাৰপিছতো সিহঁতে কোনো এটাই মোক এবাৰো নক'লে জুলিকো ইমান ফোন কৰিলোঁ ফোন ৰিচিভ নকৰিলে টিকুকো ইমান ফোন কৰিলোঁ সিও ফোন ৰিচিভ নকৰিলে আচলতে সিহঁত দুটাৰ মাজত চলিছে কি আৰু এনেকুৱা কি ডিছকাশ্যন আছে যিটো মোৰ পৰা লুকুৱাই কৰিব লগা হৈছে আনকি মোক ফোন কৰি কোনো এটাই ক'বও নোৱাৰিলে যে সিহঁত দুটা লগতেই আছে কেনেবাকৈ জুলি আৰু টিকুৰ মাজত কিবা চলি থকা নাইতো এনেও টিকুৰ মাকেতো জুলিক খুব পচন্দ কৰে হয়তো টিকুৰ মাকে সিহঁত দুটাৰ বিয়া ঠিক কৰি দিয়া নাইতো কিন্তু এয়া কেনেকৈ সম্ভৱ নাই মই এতিয়া অলপ জুলিৰ ওপৰত চকু দিব লাগিব আৰু আজি তাইৰ লগত মই কথা পাতিমেই আচলতে সিহঁতৰ চলিছে কি আৰে পিহু কি হ'ল তই হঠাৎ এনেকৈ মাতিলি যে কিবা ইম্পৰ্টেণ্ট কথা আছিলে বোলে মই যে বহুত বিজি আছিলোঁ জানো সেইকাৰণে তই ফোন কৰা মই গমেই নাপাওঁ কল বেক কৰিবলৈও মানে তই আকৌ ফোন কৰিয়ে দিলি যে বাৰু কচোন কি খবৰ জুলি ন মোৰ ওচৰত আৰু নাটক দেখুৱাবলৈ কোনো দৰকাৰ নাই তোক মই মোৰ বেষ্ট ফ্ৰেণ্ড বুলি ভাবিছিলোঁ কিন্তু তই আচলতে মোৰ বেষ্ট ফ্ৰেণ্ড হোৱাৰ যোগ্যই নহয় মোৰ বেষ্ট ফ্ৰেণ্ডৰ লগতে তই লাইন মাৰি আছ আৰু মই গম নাপাম বুলি ভাবিছিলি এতিয়া কি কৰিলি তই বিজি আছিলি ক'ত বিজি আছিলি মই ভালকৈ জানো টিকু আৰু তই মোক বুৰ্বক বনাই আছিলি ইমান দিনে কিন্তু মই
মই তহঁত দুটাক বহুত বেছি বিশ্বাস কৰিছিলোঁ। মোৰ লগত তহঁতে এনেকুৱা কৰিবি বুলি কেতিয়াও ভবা নাছিলোঁ মই। পিহু, তই বলিয়া হ'লি নেকি? এইবোৰ কি বকি আছ? মই আকৌ তোৰ বয়ফ্ৰেণ্ডৰ লগত কেলে লাইন মাৰিম? মোৰ কিবা নিজৰ একো নাই নেকি? এনেকুৱা কথাবোৰ তই আজি কৈছ যে, তই কেনেকৈ ভাবি ল'লি মই আৰু টিকু আমাৰ মাজত কিবা হ'ব পাৰে বুলি? আৰু তই যে এইবোৰ কথা মোক ক'বলৈ আহিলি, এবাৰ সুধি চালি মই ক'ত বিজি হৈ আছিলোঁ? বেষ্টফ্ৰেণ্ড বুলি কওঁ নহয়, কিন্তু তোৰ বেষ্টফ্ৰেণ্ড যে ক'ত বিজি হৈ আছিলে, কি প্ৰব্লেম হৈ আছে এবাৰ জানিবলৈ চেষ্টা কৰিলি? ইয়াত আহি তই উল্টা পুল্টা কথাবোৰ কৈ আছ যে, মই একো ধৰিব পৰা নাই তোৰ আচলতে হ'ল কি? হ'ব যদি বহুত হৈ গ'ল। মই কৈছোঁ নহয় মোৰ আগত এইবোৰ নাটক দেখাই নাথাকিবি। তই মোৰ বেষ্টফ্ৰেণ্ড হৈ পিনে মোৰ লগত এনেকুৱা কৰিছ। টিকুৰ মাকে তোক পচন্দ কৰে মই ভালকৈয়ে জানো, কিন্তু তহঁত দুটাই যে মোৰ লগত এনেকুৱা গাদ্দাৰি কৰিবি মই কেতিয়াও ভবা নাছিলোঁ। টিকুৰ লগত মনে মনে লাঞ্চ কৰিবলৈ যাওঁ, ৱেডিং প্লেনিঙৰ বিষয়ে কিবা ডিছকাছ কৰিবলৈ যাওঁ, আৰু মই ফোন কৰিলে ফোন কোনো এটা ৰিচিভ কৰিব নোৱাৰিলি। তহঁতে যদি মোৰ লগত তেনেকুৱা একো নকৰা হ'লে ফোনটো ৰিচিভ কৰি এটলিষ্ট ক'লি হয় যে তহঁত দুটা লগতে আছ আৰু কিবা ইম্পৰ্টেণ্ট কামত অকণমান ওলাই গৈছ। কিন্তু তহঁতে আচলতে মোক ঠগি আছিলি। তহঁত দুটাৰ মাজত নিশ্চয় কিবা চলি আছে। সেইকাৰণে মই ফোন কৰাৰ লগে লগে কোনো এটাই ফোন কল বেকো নকৰিলি আৰু মোৰ ফোন ৰিচিভো নকৰিলি। এতিয়া এইবোৰ বাহানা মাৰি একো লাভ নাই। পিহু, বহুত হৈ গ'ল। আৰু এটা কথা নকবি, নহ'লে কিন্তু আজি আমাৰ মাজৰ যি বেষ্ট ফ্ৰেণ্ডশ্বিপ আছে নহয় সেয়া শেষ হৈ থাকিব। একো কথা বুজি নোলোৱাকৈ যি টি বকি নাথাকিবি। পিহু, তোমালোক দুজনী এনেকৈ ৰাস্তাৰ মাজত তৰ্কাতৰ্কি কৰি আছে যে, কি হ'ল তোমালোকৰ? আহা টিকু, তোমাৰে কমি আছিলে। এতিয়া তোমালোক দুইটা আহি গ'লা যেতিয়া, তোমালোকে যদি মোৰ ওচৰত কিবা ক্লিয়াৰ কৰিব বিচাৰিছা তেতিয়াহ'লে এতিয়া ক্লিয়াৰ কৰি দিয়া। মই বেয়া নাপাওঁ। ক্লিয়াৰ কৰিবলৈ? পিহু, তুমি কি ক্লিয়াৰ কৰাৰ কথা কৈছা? আৰু মই আহিলোঁ মানে? মইতো মোৰ ফ্ৰেণ্ডৰ লগত কাম এটাত বাহিৰত গৈছিলোঁ। তাৰপিছত মোৰ অফিচলৈ তুমি গৈছিলা বুলি গম পাই মই তোমাক বিচাৰি ইয়ালৈ আহিলোঁ আৰু ইয়াত দেখি পালোঁ তোমালোক দুজনে তৰ্কাতৰ্কি কৰি আছা। আচলতে হৈছে কি? কোনোবাই মূৰত পোক সোমাই দিছে। সেইকাৰণে মোক আহি কি কৈছে জানা? শুনিলে তোমাৰো খং উঠিব। তুমি আৰু মই বোলে ৰাতিপুৱাৰ পৰা একেলগে আছিলোঁ, একেলগে লাঞ্চ কৰিবলৈ গৈছিলোঁ আৰু কিবা ৱেডিং প্লেনিঙৰ বিষয়ে ডিছকাছ কৰিবলৈ গৈছিলোঁ বোলে। আৰু কৈছে তোমাৰ আৰু মোৰ মাজত বোলে কিবা লিনিমাই চলি আছে, কিন্তু তাইৰ পৰা আমি লুকুৱাই থৈছোঁ। তাইক বোলে আমি বুৰ্বক বনাই আছোঁ। এইবোৰ আহি মোক কৈ আছে। তুমি সঁচাকৈ বলিয়া হ'লা নি? এইবোৰ কেনেকুৱা ধৰণৰ কথা কৈ আছা? তোমাৰ মোৰ ওপৰতো বিশ্বাস নাই আৰু তোমাৰ বেষ্ট ফ্ৰেণ্ডৰ ওপৰতো তোমাৰ অলপো বিশ্বাস নাই এনেকুৱা কথাবোৰ ক'বলৈ? ৰাতিপুৱাৰ পৰা মই মোৰ নিজৰ কামত ব্যস্ত হৈ আছিলোঁ। মোৰ ফ্ৰেণ্ড জুলি, তাইৰ লগত মই এফালে গৈছিলোঁ। তাইৰ কিবা কামৰ কাৰণে ৱেডিং প্লেনিঙৰ কিবা অলপ হেল্প লাগিছিলে, সেইটো কাৰণে আমি ওলাই গৈছিলোঁ। আৰু এতিয়া মই তুমি অফিচলৈ যোৱা বুলি গম পাই তোমাক লগ কৰিবলৈ আহিছিলোঁ। কিয় গৈছিলা? আৰু আহি এইবোৰ কথা শুনিবলৈ পাইছোঁ। কি ক'লা টিকু? তোমাৰ ফ্ৰেণ্ড জুলিৰ লগত তুমি আছিলা? কিন্তু জুলিটো এহে হয়। কিয়? পৃথিৱীত এজনীয়ে জুলি থাকিব পাৰে, জুলি নামটো আৰু বেলেগৰ থাকিব নোৱাৰে? তোমাৰ এনেকুৱা মূৰ্খামিৰ কাৰণে এদিন দেখিছোঁ আমাৰ মাজত যি আছে সকলো শেষ হৈ যাব। জুলি চৰি, মই বহুত কিবা কিবি কৈ দিলোঁ। চৰি মাই ফুট। মোৰ লগত আজিৰ পৰা কথা পাতিবলৈ চেষ্টাও নকৰিবি। মই কি কৰি দিলোঁ? জুলি মোৰ বেষ্ট ফ্ৰেণ্ড হয়, তাইৰ ওপৰতো মই বিশ্বাস নকৰিলোঁ। এতিয়া মই কি কৰিম বাৰু? মই তাইক বহুত কিবা কিবি কৈ দিলোঁ।